নমস্কাৰ সকলোকে জ্ঞান একাডেমি চাইল্ডৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPP টিচাৰ ভেৰিফিকেশ্যন আজি সম্পন্ন হৈ গ'ল, আপোনালোকে গম পাই চাগে 6 ছেপ্টেম্বৰ তাৰিখে দিয়া হৈছিলে আৰু বহুতে বন্ধুসকলে গৈ পেলাই ভেৰিফিকেশ্যন কৰি আহিছে আৰু বহুতে মানে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি সেই সম্পৰ্কে আমি পূৰ্বৰ ফালৰ পৰা আপডেট লৈছিলোঁ। কোনো ধৰণৰ তেনেকুৱা অসুবিধা হোৱা নাই, ধুনীয়াকৈ ভেৰিফিকেশ্যন কৰি পেলাই আহিছে। লগতে NCC চাৰ্টিফিকেট এইবোৰ যিবোৰ অফিচিয়েলি চাৰ্টিফিকেট আছে ধুনীয়াকৈ ভেৰিফাই কৰা হৈছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে বহুতে কমেণ্ট কৰিব যাতে এতিয়া ফাইনেল মেৰিট লিষ্টটো কেতিয়া আহিব, কিন্তু এতিয়ালৈকে ভেৰিফাইটো কৰা হৈছে, বহুতো প্ৰক্ৰিয়া বাকী আছে। এটা ষ্টেপ ধুনীয়াকৈ সম্পন্ন হৈ আছে, টেনশ্যন ল'বলগীয়া কথা নাই। আৰু ভেৰিফাই যিহেতু হৈছে গতিকে আপোনালোকক অতি শীঘ্ৰে লিষ্টটো প্ৰকাশ পোৱা হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে এতিয়া কাট অফ ভিডিঅ'বোৰ চাব পাৰে, কোনটো ডিষ্ট্ৰিক্টৰ কাট অফ কেনেধৰণে যাব। যিহেতু আপোনালোকে ভেৰিফিকেশ্যন কৰিলে তাৰ পৰা এটা অনুমান ল'ব পাৰে কেণ্ডিডেট কেনেধৰণৰ থাকিব। যদি ভিৰ বেছিকৈ হৈছে তেতিয়া মানে গম পাব কেণ্ডিডেট লেভেলটো অলপ বেছি আছে, কিন্তু টেনশ্যন নল'ব, যিসকল পাৰ্চেণ্টেজ লেভেলটো ভাল আছে তেওঁলোকৰ মানে পোৱা চান্সটো বাঢ়ি থাকিব, ঠিক আছে। গতিকে যদি অসুবিধা পায় আপোনালোকে কমেণ্ট নিশ্চয় কৰিব, মই হেল্প কৰিম বাৰু। কমেণ্ট যদি মই মানে কিছুমান ক্ষেত্ৰত কমেণ্টটো অফ ৰাখিছোঁ বন্ধুসকল, কিছুমান নিগেটিভ কমেণ্ট দিয়াৰ কাৰণে। সেইকাৰণে আপোনালোকে ইমেইল আইডিটো দিয়া আছে আমাৰ চেনেলত, গৈ পেলাই আপোনালোকে ইমেইল কৰিব পাৰিব যদি কিবা অসুবিধা পায়। আৰু আপোনালোকৰ কাৰণে মই কাট অফ ভিডিঅ' এটা প্ৰকাশ কৰি আছোঁ বিভিন্ন ডিষ্ট্ৰিক্টৰ এনালাইচিছৰ ফালৰ পৰা। কিবা অসুবিধা পালে আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। ধন্যবাদ।